Hello students, welcome to ClassPix board exams which is part of ClassPix Academy. So I hope সবৰে খবৰ ভাল আৰু খুব ধুনীয়াকৈ তোমালোকে প্ৰিপাৰেচন চলাই আছা। So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পাৰ্চেন্টেজটো কেনেকৈ বঢ়াব পাৰিবা। So basically তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত হাই পাৰ্চেন্টেজ কেনেকৈ এচিভ কৰিব পাৰিবা তাৰ বিষয়ে। So এই ভিডিঅ'ত কেইটামান তোমালোকক মই পইণ্ট দিম, যেকেইটা পইণ্ট মানে টিপছ এণ্ড ট্ৰিক্সৰ পইণ্ট কেইটামান দিম, সেইকেইটা ফ'ল' কৰিলে অবভিয়াছলি তোমালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পাৰ্চেন্টেজ বাঢ়িব। সো ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। যদি কিবা ডাউট থাকে, প্ৰশ্ন থাকে, কমেণ্ট ছেকশ্যনত লিখিবা, সবৰে ডাউট ক্লিয়াৰ কৰি দিয়া হ'ব। আৰু আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, ফ্ৰী প্ৰিপাৰেশ্যনৰ হোৱাটছএপ গ্ৰুপ আছে। সো সেই গ্ৰুপত জইন হ'বলৈ তোমালোকে মই এটা হোৱাটছএপ নম্বৰ দিম ভিডিঅ'ত, সেই হোৱাটছএপ নম্বৰত তোমালোকে হোৱাটছএপ কৰি সেইটো গ্ৰুপত জইন হ'ব পাৰিবা। ঠিক আছে, তো ডেফিনেটলি আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে যথেষ্টখিনি ইম্পৰ্টেণ্ট। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কিবা ডাউট থাকিলে আমাক মানে সুধিব পাৰিবা কমেণ্ট ছেকশ্যনত। ঠিক আছে, তাৰ লগতে তোমালোকে যদি ক্লাছপিক্স বৰ্ড এক্সামৰ লগত প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা, তেনে ক্ষেত্ৰত আমি আমাৰ বেটছ ষ্টাৰ্ট কৰিছোঁ অলৰেডি, বহুত ষ্টুডেণ্টে পঢ়ি আছে, তোমালোকেও জইন হ'ব পাৰিবা। চ' আমাৰ যিটো অফিচিয়েল নম্বৰ মই স্ক্ৰীণত দি দিম, তাতে তোমালোকে কণ্টেক্ট কৰিবা, কণ্টেক্ট কৰি বেটছটো জইন হ'ব পাৰিবা, বা আমাৰ যিটো এপ আছে ক্লাছপিক্স একাডেমি, সেইটো তোমালোকে ইনষ্টল কৰি লৈ বেটছটো জইন হ'ব পাৰিবা। ঠিক আছে, ছেকেণ্ড ইয়াৰৰ বেটছ চলি আছে, তোমালোকে খুব ধুনীয়াকৈ জইন হ'ব পাৰিবা। তো যি কি নহওক আমি ভিডিঅ'ৰ মূল টপিকলৈকে আহিছোঁ, য'ত আমি ডিছকাছ কৰিম যে তোমালোকে হাই পাৰ্চেণ্টেজ কেনেকৈ এচিভ কৰিব পাৰিবা, তাৰ সূত্ৰ কি হ'ব, কি পইণ্ট তোমালোকে ফ'ল' কৰিব লাগিব, কি টিপছ এণ্ড ট্ৰিক্স তোমালোকে এতিয়াৰ পৰাই ফ'ল' কৰিব লাগিব, যাতে তোমালোকৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়। ঠিক আছে, চ' আমি আগবাঢ়িছোঁ। ইয়াতে আছে পইণ্ট কেইটা, প্ৰতিটো পইণ্ট মই বুজাই দিম এটা এটাকৈ, আৰু টিপছ এণ্ড ট্ৰিক্স দি যাম। প্ৰতিটো পইণ্টৰ এগেইনষ্টত মই টিপছ দিম কিছু, যিকেইটা ফ'ল' কৰিলে পাৰ্চেণ্টেজ বাঢ়িবই। ঠিক আছে, 99.9% চিয়'ৰ তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়িবই। ঠিক আছে, চ' প্ৰথম যিটো পইণ্ট আছে সেইটো হৈছে তোমালোকৰ know the syllabus. okay, know the complete syllabus, মানে তোমালোকৰ যিটো চিলেবাছ আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ, সেইটো জানিব লাগিব। চ' তোমালোকে কি কৰা, যে তোমালোকে ৰেণ্ডমলি পঢ়িবলৈ আৰম্ভ কৰা। স্কুলত ক্লাছ আৰম্ভ হৈছে আৰু তাৰপিছত তোমালোকৰ টিউশ্যন ষ্টাৰ্ট কৰিছা চাগে। চ' স্কুলত যি পঢ়াইছে সেইটোৱে পঢ়ি আছা, টিউশ্যনত যি পঢ়াই আছে সেইটোৱে পঢ়ি আছা, কিন্তু চিলেবাছত কি আছে আজিলৈকে মেলি চোৱা নাই। চ' চিলেবাছটো তোমালোকে ফ'ল' কৰিব লাগিব। চিলেবাছটো তোমালোকে ডাউনলোড কৰি ল'বা, অফিচিয়েল ৱেবছাইটত আছে, লিংক মই ডেছক্ৰিপশ্যনত দি দিম, বা তোমালোকে বিচাৰিলে মই হোৱাটছএপতো প্ৰভাইড কৰি দিম তোমালোকক, কোনো অসুবিধা নাই। চ' চিলেবাছটো তোমালোকে দৰকাৰ হ'লে প্ৰিণ্ট আউট উলিয়াই ল'বা, আৰু চিলেবাছত কি আছে সেই হিচাপে তোমালোকে পইণ্ট ৱাইজ পঢ়িবলৈ আৰম্ভ কৰিবা। ঠিক আছে, তেতিয়াহে ভাল ৰেজাল্ট তোমালোকে পাবা। চ' যিমান টপাৰ থাকে ন, টপাৰবিলাকে কিন্তু এনে ৰেণ্ডমলি পঢ়িবলৈ আৰম্ভ নকৰে। তেওঁলোকে প্ৰথমে চিলেবাছটো চাই লয়, ক'ৰ পৰা কি আছে নাছে, তাৰপিছত তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰে। ঠিক আছে, চ' এভাৰেজ ষ্টুডেণ্ট আৰু টপাৰৰ মাজত ডিফাৰেঞ্চটো এইটোৱে যে টপাৰবিলাকে চিলেবাছ চাই চিলেবাছ মতে পঢ়ে, আৰু এভাৰেজ ষ্টুডেণ্টবিলাকে নৰ্মেল ৰেণ্ডমলি পঢ়া আৰম্ভ কৰি দিয়ে, আৰু পঢ়িব লাগে পঢ়ি আছোঁ এনেকুৱা। ঠিক আছে, চ' তোমালোকে চিলেবাছটো ল'বা, ৰাইট, ডাউনলোড কৰি ল'ব পাৰা বা আমাৰ পৰা কালেক্ট কৰিব পাৰা। এতিয়া তোমালোকৰ যিটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট, সেইটো হৈছে ক্লিয়াৰ কনচেপ্ট ফাৰ্ষ্ট। চোৱা, তোমালোকে ছেকেণ্ড ইয়াৰত যদি মেট্ৰিকৰ নিচিনাকৈ পঢ়া, ক্লাছ 10ৰ নিচিনাকৈ পঢ়া, তেতিয়াহ'লে নহ'ব। ক্লাছ 10ৰ এপ্ৰ'চটো বেলেগ, ছেকেণ্ড ইয়াৰতটো বেলেগ। ছেকেণ্ড ইয়াৰত বহুত ভাষ্ট, বহুত জানিব লাগে, বহুত কুৱেশ্যন পঢ়িব লাগে, বহুত বস্তু মনত ৰাখিব লাগে। এতিয়া তুমি কিমান পঢ়িবা, কিমান মুখস্থ কৰিবা? চ' ইয়াতে মুখস্থ বিদ্যাটো সিমান এটা কামত নাহে। ত' তাৰ বাবে তোমালোকে ফাৰ্ষ্টত কনচেপ্ট ক্লিয়াৰ কৰিবা, তাৰ পিছতে তোমালোকে মুখস্থ কৰিবা বা যি কৰা আৰু। ঠিক আছে, চ' আমি যি পঢ়াই আছোঁ আমাৰ বেটছত, আমাৰ যিবিলাক বেটছ চলি আছে, তাতে কিন্তু আমি প্ৰথমে কনচেপ্ট ক্লিয়াৰ কৰি আছোঁ। তোমালোকে ইউটিউব ভিডিঅ'ছবিলাকতো চাব পাৰিছা, যিমান প্লেলিষ্ট হিচাপে আছে। মই ইংলিছৰ ক্লাছ দিছোঁ, ইকনমিক্সৰ ক্লাছ দিছোঁ, চব ছাবজেক্টৰ প্লেলিষ্ট হিচাপে আছে। চ' তাতে কি কৰি আছোঁ আমি, তাতে প্ৰথমে কনচেপ্ট বুজাই আছোঁ, তাৰপিছত মই কিন্তু তোমালোকক কুৱেশ্যন আনচাৰবিলাক দি আছোঁ। চ' কনচেপ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত, কাৰণ ইয়াতে বহুত কুৱেশ্যন পঢ়িব লাগে, বহুত জানিব লাগে, ইমান মুখস্থ কৰি ৰখাটো, মনত ৰখাটো পচিবল নহয়। চ' কনচেপ্ট প্ৰথমে ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, অলৰাইট, দেন তাৰপিছত তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিবলৈ তোমালোকে NCERT টেক্সট বুক ফ'ল' কৰিবা। NCERT টেক্সট বুক হওক, বা তোমালোকৰ যিটো টেক্সট বুক তোমালোকে স্কুলৰ পৰা পাইছা সেইটো হওক, বা যদি ৰেফাৰেঞ্চ কিতাপ বজাৰৰ পৰা লৈছা সেই ৰেফাৰেঞ্চ কিতাপ হওক। চ' মুঠৰ ওপৰত তোমালোকে টেক্সট বুকটো থৰলি পঢ়িব লাগিব। নোটছ আমিও প্ৰভাইড কৰিম তোমালোকক। ঠিক আছে, চ' সেইটো লৈ টেনশ্যন নাই। চ'
টেনশ্যন হৈছে যে তোমালোকে থ্ৰুলি নপঢ়া, কেৱল নোট পঢ়িলে নহ'ব, কেতিয়াবা যদি ঘূৰাই পকাই কুৱেশ্যনটো দিয়ে তেতিয়া কিন্তু তোমালোকে নোৱাৰিবা। আৰু যদি হাই পাৰ্চেণ্টেজ লাগে তেতিয়াহ'লে ঘূৰাই পকাই দিলেও যাতে কুৱেশ্যনটো আনচাৰ কৰিব পাৰা। টপাৰ হ'ব বিচাৰিছা তেন্তে সেই কুৱেশ্যনবিলাক এটেম্প্ট কৰিব পাৰা হ'ব লাগিব, আৰু তাৰ বাবে আমাৰ বুকটো ভালকৈ পঢ়িব লাগিব, ঠিক আছে। ফ'কাছ অন হাই ৱেইটেজ চেপ্টাৰ্ছ। ত' বেচিকেলি চোৱা, তোমালোকৰ ছাবজেক্ট হিচাপে যিবিলাক চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ পৰাই কিন্তু ছেম পৰ্চনৰ কুৱেশ্যন নাহে। কোনোবা এটা চেপ্টাৰৰ পৰা হয়তো লং কুৱেশ্যন বেছি আহিব, কোনোবা এটা চেপ্টাৰৰ পৰা হয়তো শ্বৰ্ট কুৱেশ্যন বেছি আহিব। চ' বেচিকেলি যোনটো চেপ্টাৰৰ পৰা যেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহে তেনেকুৱা পেটাৰ্ণে পঢ়িব লাগে, ঠিক আছে। যেনেকৈ যদি তোমালোকৰ কোনোবা চেপ্টাৰৰ পৰা তোমালোকৰ বৰ্ড কুৱেশ্যন বেছি আছে, মানে লং আনচাৰ কুৱেশ্যন বেছি আছে, সেইটো বেছিকৈ পঢ়া। সেইটো চেপ্টাৰৰ পৰা শ্বৰ্ট কুৱেশ্যন কোনোবা চেপ্টাৰৰ পৰা বেছি আহিছে সেইটো চেপ্টাৰৰ পৰা পঢ়া, তেতিয়াহে তোমালোকৰ ভাল হ'ব। চ' তোমালোকে কি কৰা যে চব চেপ্টাৰৰ পৰা লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন এনেকৈ পঢ়িবলৈ আৰম্ভ কৰা নহয়, অলপ ব্ৰেইনটো ইউজ কৰিব লাগিব, আৰু মানে এক্সামিনাৰে কেনেকৈ কুৱেশ্যন ছেট কৰে সেই মাইণ্ড ছেট লৈ কিনে পঢ়িব লাগিব, আৰু আমি তেনেকৈ পঢ়াই আছোঁ। আৰু আমাৰ লগত যদি পঢ়িব বিচৰা যে ছাৰ আপোনাৰ লগত পঢ়িম, আপোনাৰ কথা ভাল লাগিছে ছাৰ আপুনি যেনেকৈ বুজাইছে ভাল লাগিছে ছাৰ, তেনেহ'লে ডেফিনেটলি তোমালোকে আমাৰ বেটছটো জইন কৰিবা। আৰু যদি কিবা হেল্প লাগে তোমালোকে আমাৰ এইটো নম্বৰ 7099736363 নম্বৰত হোৱাটছএপ কৰিবা। আৰু বেচিকেলি তোমালোকে লিখিবা যে ছাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট হয়, নামৰ এড্ৰেছটো লিখি দিবা, কাৰণ কি হয় ইয়াতে কম্পিটিটিভ এক্সামৰ ষ্টুডেণ্টছবিলাকো মেছেজ দিয়ে ক্লাছ পিক্স একাডেমীৰ পৰা, ঠিক আছে। আৰু তোমালোকে যদি বেটছটো জইন কৰিম বুলি ভাবিছা, এতিয়া অফাৰ প্ৰাইচত চলি আছে বেটছটো 999 টকা, ঠিক আছে। এই 999 টকা মান্থলি নহয়, কিন্তু এক বছৰৰ কাৰণে 999 টকা, অ'কে। ইংৰাজী, পলিটিকেল ছায়েন্স, ইকনমিক্স আৰু এডুকেশ্যন, এই 4টা ছাবজেক্টৰ এক বছৰৰ ফি 999 টকা। বহুত ষ্টুডেণ্টে জইন কৰিছে, তোমালোকেও জইন হৈ ল'বা, ঠিক আছে। তাতে লাইভ ক্লাছ, ৰেকৰ্ডেড ভিডিঅ', PDF নোটছ গোটেইখিনি পাই যাবা, টেষ্ট গোটেইখিনি থাকিব, ঠিক আছে। নেক্সট পইণ্টৰ ফালে আগবাঢ়িছোঁ, বেটছটো তোমালোকে জইন কৰিবা, অ'কে। মেক শ্বৰ্ট নোটছ ফৰ ৰিভিজন। এতিয়া ৰিভিজন কৰিবলৈ হ'লে তোমালোকে শ্বৰ্ট নোট বনাব লাগিব। তোমালোকে যদি লং নোট বনোৱা, ৰিভিজন কেনেকৈ কৰিবা? আৰু ৰিভিজন নকৰিলে কিন্তু মাৰ্কছ কমি যায় পৰীক্ষাত। চ' ৰিভিজন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' ৰিভিজন কৰিবলৈ হ'লে শ্বৰ্ট নোট বনাব লাগিব, পইণ্ট ৱাইজ নোট বনাব লাগিব। আমি যেনেকৈ নোটছবিলাক প্ৰভাইড কৰিছোঁ, শ্বৰ্ট নোট বনাইছোঁ, পইণ্ট ৱাইজ নোট বনাইছোঁ, যাতে ষ্টুডেণ্টে কম সময়ত বহুতকেইটা ৰিভিজন কৰিব পাৰে কুৱেশ্যন, ঠিক আছে, তেনেকৈ। চ' ৰিভিজন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ৰিভিজন দিবা, ঠিক আছে। ৰিভাইজ এভৰি ছাবজেক্ট ফ্ৰিকুৱেণ্টলি। তোমালোকে এইটো ভুল বহুতে কৰা যে এসপ্তাহ বোলে পলিটিকেল পঢ়িছা, তাৰ পিছত বোলে ইংলিছ পঢ়িছা। ছায়েন্সৰ ষ্টুডেণ্ট হ'লে ইংলিছটো তোমালোকে ৰেয়াৰলি পঢ়া, বাকী ছাবজেক্টবিলাক লৈ বিজি থাকা, PCM লৈ বিজি থাকা তোমালোকে। চ' এনেকুৱা নহয়, চব ছাবজেক্টে ফ্ৰিকুৱেণ্টলি পঢ়িব লাগিব, তেতিয়া পাৰ্চেণ্টেজ বাঢ়ে, ঠিক আছে। তাৰপিছত ইম্প্ৰুভ ইয়'ৰ ৰাইটিং স্কিল, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই ষ্টাৰ দি দিছোঁ, চোৱা তাৰ কাৰণটো কি, তোমাক এক্সামিনাৰে চিনি পায় জানো? পৰীক্ষা যিটো বহীত লিখিবা, এক্সামিনাৰে যে চেক কৰিব, এক্সামিনাৰে তোমাক চিনি পায় ভাল ষ্টুডেণ্ট বুলি? কেনেকৈ গম পাব তুমি ভাল ষ্টুডেণ্ট? ভাল ষ্টুডেণ্ট হ'লেহে মাৰ্ক দিব। চ' তোমাৰ আইডেণ্টিটি হ'ব তোমাৰ যিটো বহী, তোমাৰ যিটো এনচাৰ শ্বীট যিটো, সেইটো তোমাৰ হ'ব আইডেণ্টিটি। চ' তোমাৰ আইডেণ্টিটি তুমি ভাল কৰিব লাগিব, তেতিয়াহে তোমাক মাৰ্ক দিব। চ' আইডেণ্টিটি ভাল কৰিবলৈ হ'লে তোমাৰ ৰাইটিং স্কিলৰ প্ৰয়োজন আছে, হেণ্ড ৰাইটিঙৰ ভাল কৰাৰ প্ৰয়োজন আছে। চ' হেণ্ড ৰাইটিং ভাল কৰাৰ ওপৰত গুৰুত্ব দিবা, ৰাইটিং স্কিলৰ ওপৰত গুৰুত্ব দিবা। আৰু এটা বহী, মানে ৰাইটিং যিটো বহী হয় তোমালোকৰ, মানে আনচাৰ ৰাইটিং যিটো শ্বীট হয়, সেইটো কেনেকৈ ভাল কৰিব পাৰি, কেনেকৈ আমি লিখিলে এক্সামিনাৰ ইমপ্ৰেছ হয়। বেচিকেলি মই কপি মানে যেনেকৈ তোমালোকক শিকাই দিওঁ, মানে কপি চেক কৰিলে তোমালোকৰ যাতে এক্সামিনাৰ ইমপ্ৰুভ হয়, চ' মানে ইমপ্ৰেছ হয়, সেইটোৰ ওপৰত মই গুৰুত্ব দিওঁ কিন্তু তোমালোকৰ, ঠিক আছে। চ' সেইটো অভিয়াছলি তোমালোকে ফ'ল' কৰিবা, ঠিক আছে। মই যেতিয়া কপি চেক কৰোঁ তেতিয়া কিন্তু মই সেইটোৱে চাওঁ যে কেনেকৈ লিখিছে ষ্টুডেণ্টে। চ' যদি ভাল লিখিছে তেতিয়াহ'লে কিন্তু মই মাৰ্কছ বেছি দিওঁ। চ' তেনেকুৱা বেচিকেলি, ঠিক আছে। তাৰপিছত এইটো যেনেকৈ এভইড প্ৰক্ৰাষ্টিনেশ্যন এণ্ড ডিষ্ট্ৰাকশ্যন। তোমালোকে ডিষ্ট্ৰাকশ্যন বা প্ৰক্ৰাষ্টিনেশ্যন সেইবিলাক এভইড কৰিব লাগিব। মানে এনেকুৱা নহয় যে মই মেট্ৰিকত ভাল ৰিজাল্ট হৈছে, মই হায়াৰ ছেকেণ্ডেৰীতো ভাল ৰিজাল্ট কৰিম। কোনো ৰিলেশ্যন নাই মেট্ৰিকত ভাল হ'লে হায়াৰ ছেকেণ্ডেৰীত ভাল হ'ব বুলি। এনেকুৱা বহুত ষ্টুডেণ্ট আছে মেট্ৰিকত ভাল ৰিজাল্ট কিন্তু হায়াৰ ছেকেণ্ডেৰীত বহুত পাৰ্চেণ্টেজ কম, বা এনেকুৱা বহুত ষ্টুডেণ্ট আছে মেট্ৰিকত 3rd ডিভিজন পাইছে, হায়াৰ ছেকেণ্ডেৰীত গৈ টপ কৰিছে। এনেকুৱা আছে এক্সাম্পল আমাৰ লগত, ঠিক আছে। চ' তোমালোকে প্ৰক্ৰাষ্টিনেশ্যনত নাথাকিবা, একদম ভালকৈ প্ৰিপাৰেশ্যন কৰিবা, আৰু তাৰ বাবে তোমালোকে ডিষ্ট্ৰেকশ্যনৰ পৰা দূৰত থাকিব লাগিব। চ' ডিষ্ট্ৰেকশ্যন যেনেকৈ ইনষ্টাগ্ৰাম তোমালোকৰ আছে, ফেচবুক তোমালোকে চলাই আছে, তাৰপিছত তোমালোকৰ ইউটিউব আছে।
তো মই কোৱা নাই যে চব বন্ধ কৰি দিয়া, মই কৈছোঁ লিমিট কৰা, পঢ়াৰ ওপৰত গুৰুত্বটো বেছি দিয়া, চব ফালৰ পৰা এক্সপাৰ্ট হ'ব লাগিব। যিবিলাক টপাৰ ষ্টুডেণ্ট হয় ন, সেইবিলাক চাবা চব ফালৰ পৰা এক্সপাৰ্ট, ঠিক আছে। চ' অলৰাউণ্ডাৰ হ'বা, চব কৰিবা, কিন্তু সময় হিচাপে, ঠিক আছে। ইনষ্টাগ্ৰাম দিনত আধা ঘণ্টা 15 মিনিট ইউজ কৰিছা, কোনো কথা নাই। এতিয়া যদি দিনত 4 ঘণ্টাকৈ ইনষ্টাগ্ৰাম চলাই থাকে তেতিয়া নহ'ব, হয়নে? চ' লাহে লাহে কমাই আনিবা, পৰীক্ষাৰ আগত ইউজ কৰিব নালাগে, এনেকুৱা এটা মানে শিডিউল বনাবা, ঠিক আছে। চ' ডেফিনেটলি ডিষ্ট্ৰাকশ্যনৰ পৰা দূৰত থাকিবলৈ হ'লে তোমালোকে এটা উইকলি প্লেনাৰ ইউজ কৰিবা, ঠিক আছে। আমি যেনেকৈ আমাৰ ষ্টুডেণ্টবিলাকক দি আছোঁ উইকলি প্লেনাৰ। চ' গোটেই সপ্তাহত তোমালোকে কি কি কাম কৰিবা, কি কি পঢ়িবা, সেইটো লিখিব লাগিব। সেইটো যদি লিখিব পাৰা আৰু যদি সেই হিচাপে পঢ়িব পাৰা, ভাল হ'ব ৰেজাল্ট, ঠিক আছে। চ' এইটো তোমালোকে মেইনটেইন কৰিবা। আৰু তোমালোকে প্ৰপাৰলি শুব লাগিব, মানে তোমালোকে এনেকুৱা ভাবা যে পঢ়িলেই মাৰ্ক আহে, নহয়, শুলেও মাৰ্ক আহে। চ' যিটো এডিকুৱেট এমাউণ্ট অফ শ্লিপ সেইটো দৰকাৰ আছে। চ' তোমালোকে এটলিষ্ট 7 to 8 আৱাৰ্ছ শুব লাগিব। মানে এইটো যিটো এজ তোমালোকৰ, এইটো এজতে তোমালোকৰ বডি ডেভেলপ হয়, ব্ৰেইন ডেভেলপ হয়। চ' বডিৰ মাছল ডেভেলপমেণ্টৰ ক্ষেত্ৰত, ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰত ৰেষ্টৰ প্ৰয়োজন আছে। চ' তোমালোকে এডিকুৱেট এমাউণ্ট অফ শ্লিপৰ দৰকাৰ আছে, 7 পৰা 8 ঘণ্টা শুব লাগিব, ঠিক আছে। পঢ়িবা, তাৰ লগত তোমালোকে মানে যিটো শ্লিপ টাইম সেইটো মেইনটেইন কৰিব লাগিব, ঠিক আছে। আৰু বহুত ষ্টুডেণ্টে কি কৰে, ৰাতি ৰাতি মোবাইল চায় আৰু মানে টোপনিৰ কথা পাহৰি যায়, হয়নে? এইটো নকৰিবা, তেনেহ'লে কিন্তু তোমালোকৰ ৰেজাল্টৰ ওপৰত ইম্পেক্ট আহিব। মানে টপাৰ্ছবিলাক যে টপাৰ হয় ন, টপাৰ্ছবিলাক কেৱল এফালৰ পৰা ভাল কৰি টপাৰ নহয়, চাৰিওফালৰ পৰা ভাল তেওঁলোকৰ, ঠিক আছে। তেওঁলোকে ভাল হেল্থ মেইনটেইন কৰে, তেওঁলোকে ভাল শ্লিপ মেইনটেইন কৰে, তেওঁলোকে ৰেগুলাৰ পঢ়ে, তেওঁলোকে মানে চব ফালৰ পৰা ধুনীয়াকৈ মেইনটেইন কৰে কাৰণে তেওঁলোকে টপাৰ হয়। চ' তুমিও মেইনটেইন কৰিবা, তোমাৰো পাৰ্চেণ্টেজ বাঢ়িব, তুমিও টপাৰ হ'ব পাৰিবা, ঠিক আছে। চ' এইকেইটা পইণ্টছ মই দিলোঁ, তো ডেফিনেটলি তোমালোকৰ বাবে যথেষ্টখিনি হেল্পফুল হ'ব। আৰু দৰকাৰ হ'লে মই আগন্তুক সময়ত আৰু তোমালোকক গাইড কৰি থাকিম। তো ডেফিনেটলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা ইয়াতে ক্লাছেছবিলাক পাবলৈ। আৰু যদি বেটছ লৈ খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা যে নহয় ছাৰ আমাক হাই পাৰ্চেণ্টেজ লাগে, এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল ৰিজাল্ট কৰিম, তেন্তে আমাৰ বেটছটো জইন কৰিব পাৰা। চ' এইটো নম্বৰত তোমাক হোৱাটছএপ কৰিবা, ঠিক আছে। বেটছৰ ফি বৰ্তমান অফাৰ প্ৰাইজত চলি আছে 999 টকা। চ' চবে জইন হৈ ল'বা আৰু ফ্ৰী ক্লাছবিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম, টিল দেন বাই বাই, টেক কেয়াৰ।